ওম শান্তি। প্ৰাতঃ মুৰলী বাপদাদা মধুবন 20 ছেপ্টেম্বৰ 2021। মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোকক এনেকুৱা শ্ৰেষ্ঠ কৰ্ম শিকাবলৈ, যাৰ দ্বাৰা তোমালোকে 21 জন্মৰ বাদশ্বাহী উত্তৰাধিকাৰ ল'ব পাৰা, অটল অখণ্ড ৰাজ্যৰ মালিক হ'ব পাৰা। প্ৰশ্ন: গৃহস্থী আৰু সন্ন্যাসীসকলৰ মাজত কোনটো এটা সিদ্ধান্তত বহুত ডাঙৰ পাৰ্থক্য আছে? উত্তৰ: গৃহস্থীসকলৰ সিদ্ধান্ত হৈছে যে ভগৱান নিশ্চয় কিবা নহয় কিবা ৰূপত আহিব, আৰু সন্ন্যাসীসকলৰ সিদ্ধান্ত হৈছে যে ব্ৰহ্মক স্মৰণ কৰি কৰি ব্ৰহ্মত লীন হৈ যাম। এতিয়া পিতাই বুজায়, ব্ৰহ্মত কোনো লীন নহয়, আত্মা অমৰ হয়। আত্মা লীন কেনেকৈ হ'ব? ভগৱান যদি আহে তেন্তে নিশ্চয় শিক্ষক হৈ শিক্ষা দিব, প্ৰেৰণাৰেতো জ্ঞান নিদিব, নহয় জানো? গীত: তোমাক পাই আমি। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলে এই গীতটি শুনিলে আত্মিক সন্তানসকলেহে কয় যে বাবা। সন্তানসকলে জানে এওঁ বেহদৰ অসীমৰ পাৰলৌকিক পিতা, বেহদৰ সুখ দিওঁতা হয়, অৰ্থাৎ তেওঁ সকলোৰে পিতা। তেওঁক সকলো বেহদৰ সন্তান আত্মাসকলে স্মৰণ কৰে, কিবা নহয় কিবা প্ৰকাৰে স্মৰণ কৰে, কিন্তু তেওঁলোকে গম নাপায় যে আমি সেই পৰমপিতা পৰমাত্মাৰ পৰা কিবা উত্তৰাধিকাৰ ল'ব লাগে। তোমালোকে জানা যে আমাক যিজন পিতাই সত্যযুগী বিশ্বৰ বাদশ্বাহী সাম্ৰাজ্য দিয়ে, সেয়া অটল অখণ্ড অচল হয়। আমাৰ সেই বাদশ্বাহী 21 জন্ম স্থায়ী হৈ থাকে। গোটেই বিশ্বত আমাৰ ৰাজত্ব চলে, যাক কোনেও কাঢ়ি নিব নোৱাৰে, লুটিব নোৱাৰে। আমাৰ বাদশ্বাহী হৈছে অচল, কিয়নো তাত এটাই ধৰ্ম থাকে, দ্বৈত নাথাকে। সেয়া হৈছে অদ্বৈত ৰাজ্য। সন্তানসকলে যেতিয়া গীতটি শুনে তেতিয়া বুদ্ধিত নিজৰ বাদশ্বাহীৰ নিচা জাগিব লাগে। এনেকুৱা গীত ঘৰত থাকিব লাগে, যাৰ দ্বাৰা পিতাৰো উত্তৰাধিকাৰ ততালিকে স্মৃতিলৈ আহে। পিতাৰ স্মৃতিৰ আনন্দৰ গীত হ'ব লাগে। তোমালোকৰ সকলোবোৰ হৈছে গুপ্ত। গণ্যমান্য ব্যক্তিসকলৰতো বহুত আড়ম্বৰতা জাকজমকতা থাকে, তোমালোকৰ কোনো ধৰণৰ আড়ম্বৰ নাই। তোমালোকে দেখিবলৈ পোৱা যিজনৰ শৰীৰত বাবাই প্ৰৱেশ কৰিছে, তেওঁৰো কোনো আড়ম্বৰ নাই। কাপোৰ আদি সকলোবোৰ সেয়াই। তোমালোকে বুদ্ধিৰে বুজি পোৱা যে বাবা এওঁ শৰীৰত প্ৰৱেশ কৰিছে আমাক এই ৰাজ্য ভাগ্য দিবলৈ। এইটো সন্তানসকলে জানে যে গোটেই সৃষ্টিত এই সময়ত যিয়েই মনুষ্য মাত্ৰ আছে, সকলোৱে দেহ অভিমানত আহি অধাৰ্মিক কাম কৰে। সেয়েহে অবোধ বুলি কোৱা হয়। সকলোৰে বুদ্ধিত তলা লাগি আছে। তোমালোকে কিমান বুদ্ধিমান, বিশ্বৰ মালিক আছিলা। এতিয়া মায়াই একেবাৰে অবোধ কৰি দিলে যে একো কামৰে হৈ নাথাকিল। পিতাৰ ওচৰত যাবৰ কাৰণে যজ্ঞ তপ বহুত কৰে, কিন্তু প্ৰাপ্তি একোৱেই নহয়। এনেয়ে হাবাথুৰি খাই থাকে। পৰমাত্মাক কোনেও নাজানে, সৰ্বব্যাপী বুলি কৈ দিয়ে। এয়াও কিমান ভুল হৈ যায়। পিতা শব্দটি বুদ্ধিত নাহে, খুব বেছি কোনোবাই কয়ও সেয়াও কোৱাতে সীমিত। যদি পৰমপিতা বুলি বুজি পায় তেন্তে বুদ্ধি একেবাৰে চিকমিকাই উঠিব। পিতাই স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে, তেওঁ হৈছে স্বৰ্গ স্থাপন কৰোঁতা ঈশ্বৰ পিতা। তেন্তে আকৌ আমি কলিযুগী নৰকত কিয় পৰি আছোঁ? এতিয়া আমি মুক্তি, জীৱন মুক্তি কেনেকৈ প্ৰাপ্ত কৰিব পাৰোঁ, এইটো কাৰো বুদ্ধিত উদয় নহয়। এতিয়া তোমালোকে বোধ শক্তি পাইছা। বাবাই আমাক এইটো স্মৃতি দিছে, যেতিয়া নতুন সৃষ্টিৰ নতুন ভাৰত আছিল, তেতিয়া আমাৰ ৰাজত্ব আছিল। এটাই মত, এটাই ভাষা, এগৰাকীয়েই মহাৰাজা মহাৰাণী আছিল। সত্যযুগত মহাৰাজা মহাৰাণী, ত্ৰেতাত ৰাজা-ৰাণী বুলি কোৱা হয়। পুনৰ দ্বাপৰ পৰা বামমাৰ্গ আৰম্ভ হয়। তেতিয়াৰ পৰা প্ৰত্যেকৰে কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। কৰ্ম অনুসৰি এটা শৰীৰ ত্যাগ কৰি অন্য এটা শৰীৰ লয়। এতিয়া পিতাই কয়, মই তোমালোকক এনেকুৱা কৰ্ম শিকাওঁ যে 21 জন্ম বাদশ্বাহীয়ে প্ৰাপ্ত কৰি থাকিবা। যদিও বা তাতো হ্ৰদৰ পিতা পোৱা যায়, কিন্তু তাত এইটো জ্ঞান নাথাকে যে এই বাদশ্বাহীৰ উত্তৰাধিকাৰ বেহদৰ পিতাই দিয়া। আকৌ দ্বাপৰ পৰা ব্ৰাহ্মণ ৰাজ্য আৰম্ভ হয়, তেতিয়া বিকাৰী সম্বন্ধ হৈ যায়। তেতিয়া যেনেকুৱা কৰ্ম তেনেকুৱা ফল প্ৰাপ্ত হয়।
দেৱতাসকল বাম মাৰ্গত গুচি যায়, তেতিয়া সত্যযুগৰ সকলোবোৰ শেষ হৈ যায়, আকৌ কৰ্ম অনুসৰি জন্ম লয়। ভাৰতত পূজ্য ৰজাসকল আছিল, তেন্তে পূজাৰী ৰজাসকলো আছিল। সত্যযুগত ৰাজা ৰাণী প্ৰজা সকলো পূজ্য হয়। আকৌ যেতিয়া দ্বাপৰত ভক্তি আৰম্ভ হয়, তেতিয়া যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা পূজাৰী হৈ যায়। ডাঙৰ ৰজাসকল যিসকল সূৰ্যবংশী আছিল, তেওঁলোকেই পূজাৰী হৈ যায়, তেতিয়া বৈশ্যবংশী হৈ যায়। এতিয়া তোমালোক নিৰ্বিকাৰী হোৱা, তাৰ প্ৰাৰব্ধ আকৌ 21 জন্ম চলে, পুনৰ ভক্তি মাৰ্গ আৰম্ভ হয়। যিসকল পূজা দেৱী দেৱতা হৈ গৈছে, তেওঁলোকৰ মন্দিৰ নিৰ্মাণ কৰি তেওঁলোকৰ পূজা কৰে। এয়া কেৱল ভাৰততে হয়। এয়া 84 জন্মৰ কাহিনী যি পিতাই শুনায়, এয়াও ভাৰতবাসীৰ কাৰণে। অন্য ধৰ্মৰ লোকসকল আহে পাছত, তেতিয়াতো বৃদ্ধি হৈ হৈ অনেক হৈ যায়। হৰেক ৰকম ভিন্ন ভিন্ন দেৱী দেৱতাসকলৰ ৰীতি প্ৰথা আছিল, সেয়া ভাৰতৰ গুৰুসকলৰ নাই। আধা কল্পৰ পাছত ৰাৱণ ৰাজ্য আৰম্ভ হোৱা বাবে সকলো ৰীতি প্ৰথাই সলনি হৈ যায়। তেতিয়া পূজ্যৰ পৰা পূজাৰী হৈ যায়। পূজাও প্ৰথমতে অবিবিচাৰী এজন শিৱৰ কৰে, তেওঁ মন্দিৰ নিৰ্মাণ কৰে, আকৌ লক্ষ্মী নাৰায়ণ নিৰ্মাণ কৰে। এজনে লক্ষ্মী নাৰায়ণৰ মন্দিৰ নিৰ্মাণ কৰিলে, তেতিয়া আনেও নিৰ্মাণ কৰিব। তাৰ পাছত ৰাম সীতাৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ লাগি যায়। আকৌ কলিযুগত চোৱা, গণেশ, হনুমান, চণ্ডিকা দেৱী আদি আদি দেৱ দেৱীৰ চিত্ৰ তৈয়াৰ কৰি থাকে। ভক্তি মাৰ্গৰ কাৰণে সামগ্ৰীও লাগে, নহয় জানো? যেনেকৈ বীজ কিমান সূক্ষ্ম, বৃক্ষ কিমান ডাঙৰ, সেইদৰে ভক্তিৰ বিস্তাৰ হৈ যায়। অনেক শাস্ত্ৰ ৰচনা কৰা হয়। এতিয়া পিতাই সন্তানসকলক কয়, এই ভক্তি মাৰ্গৰ সকলোবোৰ সামগ্ৰী এতিয়া নাশ হ'ব। এতিয়া মোক পিতাক স্মৰণ কৰা। ভক্তিৰ প্ৰভাৱো বহুত, নহয় জানো? কিমান সৌন্দৰ্য আছে। নৃত্য, গীত, নাম কীৰ্তন আদিত কিমান খৰচ কৰে। এতিয়া পিতাই কয়, মোক পিতাক আৰু উত্তৰাধিকাৰ স্মৰণ কৰা, আদি সনাতন ধৰ্মক স্মৰণ কৰা। অনেক প্ৰকাৰৰ ভক্তি তোমালোকে জন্ম জন্মান্তৰ কৰি আহিছা। গৃহস্থ ধৰ্মৰ সকলোৱে ভক্তি আৰম্ভ কৰে, সন্ন্যাসীসকলেতো ভক্তি কৰিব নালাগে। যজ্ঞ, তপ, দান, পুণ্য, তীৰ্থ আদি এই সকলোবোৰ গৃহস্থীসকলৰ কাম, সন্ন্যাসীসকলৰ নহয়। তেওঁলোক হয়ে নিবৃত্তি মাৰ্গৰ। তেওঁলোকৰ কাৰণে নিয়ম আছে। ঘৰ সংসাৰ এৰি গৈ জংঘলত থকা আৰু ব্ৰহ্ম মহত্তক স্মৰণ কৰা। তেওঁলোক হয়ে তত্ত্বজ্ঞানী, ব্ৰহ্মজ্ঞানী। তত্ত্ব অথবা ব্ৰহ্মকে ঈশ্বৰ বুলি কৈ দিয়ে। যেনেকৈ ভাৰতবাসী আচলতে হৈছে আদি সনাতন দেৱী দেৱতা ধৰ্মৰ, কিন্তু হিন্দুস্থানত থাকে, সেয়েহে নিজৰ ধৰ্ম হিন্দু বুলি ভাবি লৈছে। সেইদৰে সন্ন্যাসীসকলেও আত্মাৰ থকা স্থান তত্ত্বক পৰমাত্মা বুলি ভাবি লয়, ব্ৰহ্ম বা তত্ত্বকে স্মৰণ কৰে। বাস্তৱত সন্ন্যাসীসকল যেতিয়া শ্ৰোতপ্ৰধান হৈ থাকে, তেতিয়া জংঘলত গৈ শান্তিত থাকে। এনেকুৱা নহয় যে তেওঁলোক ব্ৰহ্মত গৈ লীন হ'ব লাগে। পিতাই কয়, এয়া তেওঁলোকৰ মিথ্যা জ্ঞান। লীন কোনেও হ'ব নোৱাৰে। আত্মাটো অবিনাশী হয়, নহয় জানো? আত্মা কেনেকৈ লীন হ'ব পাৰে? ভক্তি মাৰ্গত কিমান মগজ খটুৱাই থাকে। আকৌ কয়, ভগৱান কিবা নহয় কিবা ৰূপত কেতিয়াবা আহি সাক্ষাৎ কৰিব। এতিয়া কোন শুদ্ধ? তেওঁলোকে কয়, ব্ৰহ্মৰ সৈতে যোগযুক্ত হৈ ব্ৰহ্মত লীন হৈ যাম। গৃহস্থীসকলে কয় যে ভগৱান কিবা নহয় কিবা ৰূপত আহিব, পতিতসকলক পাৱন কৰি তুলিব, প্ৰেৰণাৰ দ্বাৰাই শিকাব। শিক্ষকে ঘৰত বহি প্ৰেৰণা দিব জানো? প্ৰেৰণা শব্দটি নাই। প্ৰেৰণাৰ দ্বাৰা একো কাম নহয়। যদিও বা শংকৰৰ প্ৰেৰণাৰ দ্বাৰা বিনাশ বুলি কোৱা হয়, কিন্তু এয়া নাটকত নিৰ্ধাৰিত হৈ আছে। এওঁলোকে এই ক্ষেপণাস্ত্ৰ আদি তৈয়াৰ কৰিব লাগেই। প্ৰেৰণাৰ কথাই নাই। মনুষ্যটো কৈ দিয়ে যে ভগৱানৰ প্ৰেৰণাৰে সকলোবোৰ হয়, বা কয় যে শংকৰৰ চকু মেল খোৱাৰ কাৰণে প্ৰলয় হৈ গ'ল। এই সকলোবোৰ হৈছে কাহিনী, অৰ্থ একোৱে বুজি নাপায়। কাৰোবাৰ মন্দিৰলৈ গ'লে তেতিয়া ক'ব অচ্যুতাস্বম কেশৱম, অৰ্থাৎ একোৱে বুজি নাপায়।
কোনেও নিজৰ শ্ৰেষ্ঠতা সকলৰ মহিমা নাজানে। ধৰ্ম প্ৰতিষ্ঠাপকসকলক গুৰু বুলি কৈ দিয়ে। বাস্তৱত তেওঁলোকক গুৰু বুলি কোৱাটো ভুল। যীশুখ্ৰীষ্ট জানো গুৰু হয়? তেওঁতো কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰে। গুৰু তেওঁক কোৱা হয় যিজনে সদ্গতি কৰে। তেওঁতো ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহে। তেওঁ পাছে পাছে তেওঁ বংশাৱলী আহে। সদ্গতিটো কাৰো নকৰেই, তেন্তে তেওঁক গুৰু বুলি কেনেকৈ ক'বা? গুৰুটো এজনেই, যাক সকলোৰে সদ্গতি দাতা বুলি কোৱা হয়। ভগৱান পিতাহে আহি সকলোৰে সদ্গতি কৰে, মুক্তি জীৱন মুক্তি দিয়ে। তেওঁৰ স্মৃতি কেতিয়াও কাৰো পৰা আঁতৰি যাব নোৱাৰে। মনুষ্যহে ভগৱান হে ঈশ্বৰ বুলি কৈ এজন পিতাকে স্মৰণ কিয়নো তেওঁ হৈছে সকলোৰে সদ্গতি দাতা। পিতাই বুজাই এই সকলোবোৰ হৈছে ৰচনা। ৰচয়িতা পিতা ময়েই হওঁ। সকলোকে সুখ দিওঁতা উত্তৰাধিকাৰ দিওঁতা একমাত্ৰ পিতাই হ'ল। ভায়ে ভাইক উত্তৰাধিকাৰ দিব নোৱাৰে। উত্তৰাধিকাৰ সদায় পিতাৰ পৰা প্ৰাপ্ত হয়। মই সকলো বেহদৰ সন্তানক বেহদৰ উত্তৰাধিকাৰ দিওঁ। সেয়েহে মোক স্মৰণ কৰে, হে পৰমাত্মা ৰক্ষা কৰক। বুজি একোৱেই নাপায়। পিতাই কয়, মই এওঁলোকে আহ্বান জনোৱা কাৰণে নাহোঁ। এয়াতো নাটকত নিৰ্ধাৰিত হৈ আছে। নাটকত মই অহাও ভূমিকাও নিৰ্ধাৰিত হৈ আছে। অনেক ধৰ্মৰ বিনাশ, এক ধৰ্মৰ প্ৰতিষ্ঠা বা কলিযুগৰ বিনাশ, সত্যযুগৰ স্থাপন কৰিবলগীয়া হয়। মই নিজৰ সময়ত নিজেই আহোঁ। নাটকত এই ভক্তি মাৰ্গৰো ভূমিকা আছে। এতিয়া যেতিয়া ভক্তি মাৰ্গৰ ভূমিকা সম্পূৰ্ণ হয়, তেতিয়া আহিছোঁ। কল্প পূৰ্বেও বাবা আপুনি ব্ৰহ্মাৰ শৰীৰত আহিছিল। এই জ্ঞান এতিয়া তোমালোকে প্ৰাপ্ত কৰা, পুনৰ কেতিয়াও নাপাবা। এয়া হৈছে জ্ঞান, সেয়া হৈছে ভক্তি। জ্ঞানৰ প্ৰাৰব্ধ হৈছে আৰোহণ কলা। কোৱা হয় ছেকেণ্ডত জীৱন মুক্তি। জনকে ছেকেণ্ডত জীৱন মুক্তি লাভ কৰিছিল নহয় জানো? কিন্তু কি এজন জনকেই জীৱন মুক্তি লাভ কৰিলেনে? জীৱন মুক্তিটো সকলোৰে প্ৰাপ্ত কৰে নহয় জানো? গোটেই বিশ্বই প্ৰাপ্ত কৰে। সদ্গতি বা জীৱন মুক্তি একেই শব্দ। জীৱন মুক্তি অৰ্থাৎ জীৱনক এই ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কৰে। বাবাই জানে সন্তানসকলৰ কিমান দুৰ্গতি হৈ গৈছে, একেবাৰে দুখী হৈ গৈছে। তেওঁলোকৰ পুনৰ সদ্গতি হ'ব। প্ৰথমে মুক্তিত গৈ পুনৰ জীৱন মুক্তিত আহিব, শান্তিধামৰ পৰা পুনৰ সুখীধামলৈ আহিব। এইটো চক্ৰৰ ৰহস্য পিতাই বুজাইছে। পিতাই কয়, এই সময়ত গোটেই সৃষ্টিৰ বৃক্ষ জৰ্জৰিত ত্ৰমোপ্ৰধান হৈ গৈছে। সেয়েহে কোনেও নিজক আদি সনাতন দেৱী দেৱতা ধৰ্মৰ বুলি নুবুজে। আদি সনাতন দেৱী দেৱতা ধৰ্মৰ আছিল কিয়নো দেৱতাসকল পবিত্ৰ আছিল। আমি অপবিত্ৰ পতিত নিজক দেৱতা বুলি কেনেকৈ পৰিচয় দিম? সেয়েহে কোৱা হয় এই বিকাৰসমূহক ত্যাগ কৰি গৈ থাকা। এই বিকাৰ আদি আধা কল্পৰ পৰা আছে। এতিয়া এটা জন্মত এইবোৰ ত্যাগ কৰিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। পৰিশ্ৰম নকৰাকৈ জানো বিশ্বৰ মালিক হ'বা? পিতাক স্মৰণ কৰিলে তেতিয়াহে তোমালোকে নিজক বাদশ্বাহীৰ তিলক দিবা, অৰ্থাৎ বাদশ্বাহীৰ অধিকাৰী হ'বা। যিমান ভালদৰে স্মৰণ কৰিবা, শ্ৰীমতত চলিবা, তেন্তে তোমালোক ৰজাৰো ৰজা হ'বাগৈ। পঢ়াওঁতা শিক্ষকজনটো পঢ়াবলৈ আহিছে। এইখন পাঠশালা হয়ে মনুষ্যৰ পৰা দেৱতা হোৱাৰ বাবে, নৰৰ পৰা নাৰায়ণ হোৱাৰ বাবে হোৱাৰ কাহিনী শুনায়। এই কথা কিমান প্ৰসিদ্ধ হয়। ইয়াক অমৰ কথা, সত্য নাৰায়ণৰ কথা, তৃতীয় নেত্ৰৰ কথা বুলি কয়। চোৱা গীতটি কিমান ভাল। বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে, যি মালিকানা কোনেও লুটিব নোৱাৰে। কোনো ভূমিকম্প আদি নহ'ব, তাত বিঘিনিৰ কোনো কথাই নাই। এনেকুৱা অটল অখণ্ড পবিত্ৰতা সুখ শান্তিৰ ৰাজ্য তোমালোকে এতিয়া প্ৰাপ্ত কৰি আছা। কল্প পূৰ্বৰ দৰে প্ৰত্যেক ৫,০০০ বছৰৰ পাছত ভাৰত স্বৰ্গ হয়। তোমালোকে জানা আমি এই দেৱতা আছিলোঁ, পুনৰ ৮৪ জন্ম লৈ লৈ আহি এনেকুৱা হওঁ, পুনৰ আমি এই দেৱতা হ'মগৈ। ইয়াক কোৱা হয় স্বদৰ্শন চক্ৰধাৰী। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ: ১ নম্বৰ, নিজে নিজক বাদশ্বাহীৰ তিলক দিবৰ কাৰণে পৰিশ্ৰম কৰিব লাগে। সকলো বিকাৰ ত্যাগ কৰিব লাগে। ২ নম্বৰ,
পিতা ব্ৰহ্মাৰ সমান সাধাৰণ আৰু গুপ্ত হৈ থাকিব লাগে। বাহিৰৰ আড়ম্বৰ জাকজমকতা আদি কৰিব নালাগে। নিজৰ ভৱিষ্যতৰ বাটচাৰি নিচাত থাকিব লাগে। বৰদান: জ্ঞানপূৰ্ণ, শক্তিপূৰ্ণ আৰু প্ৰেমপূৰ্ণ স্বৰূপৰ দ্বাৰা প্ৰতিটো কৰ্মত সিদ্ধিপ্ৰাপ্ত কৰোঁতা সিদ্ধিস্বৰূপ হোৱা। যেতিয়া বাণীৰ দ্বাৰা সেৱা কৰা হয় তেতিয়া মনেৰেও যাতে শক্তিশালী হোৱা। মনৰ দ্বাৰা অন্যৰ মানসিকতাক পৰিৱৰ্তন কৰা, অৰ্থাৎ মনৰ দ্বাৰা মনক নিয়ন্ত্ৰণ কৰা আৰু বাণীৰ দ্বাৰা প্ৰকাশ আৰু শক্তি দি জ্ঞানপূৰ্ণ কৰি তোলা। আৰু কৰ্মৰে অৰ্থাৎ সম্পৰ্ক বা নিজৰ ৰমণীয় কাৰ্যকলাপৰ দ্বাৰা তেওঁলোকক আচল পৰিচয় অনুভৱ কৰোৱা। এনেকৈ যেতিয়া তিনিওটা স্বৰূপত থাকি প্ৰতিটো কৰ্ম কৰিবা তেতিয়া সিদ্ধিস্বৰূপত শ্ৰত হৈ যাবা। শ্লোগান: নিজৰ ওপৰত শুদ্ধ সংকল্পৰ শক্তি জমা কৰা, তেতিয়া এই শক্তি সুৰক্ষাৰ সাধন হৈ যাব। ওম শান্তি।